প্ৰতিগৰাকী দৰ্শকক পোৱাৰ সম্ভাৱনা জনাই আৰম্ভ কৰিব লৈছো 6 জানুৱাৰী সোমবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব জনগত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 6 জানুৱাৰী 2025 সোমবাৰ। অসমীয়া লেখে 1431 ভাস্কৰাব্দৰ আজি পুহ মাহৰ 21 দিন। আজি সূৰ্যোদয় পুৱা 6:13:40 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:40:32। আজি তিথি হ'ল শুক্লা সপ্তমী তিথি। নক্ষত্ৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, যোগ পৰিগ আৰু কৰণ হ'ল গড়কৰণ। আজি কোনো শিশুৰ জন্ম হলে তেওঁৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ হ'ব আৰু অস্তুত্বৰ মতে আজি শুক্ৰ আৰু বিংকুত্তৰ মতে শনিৰ দশা লাভ কৰিব। আৰু আদ্য ঋতু হলে আজি 12 দিনীয়া দুভগা যুগ হ'ব। বন্ধুসকল, আপোনালোকে যদি ৰাশিফলৰ মূল ভিডিঅ' জানিব বিচাৰিছে তাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু বন্ধুসকল, আমাৰ এই যদি ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এতিয়া জনাব বিচাৰিছো 12 ৰাশিৰ অৰ্থাৎ 12টা ৰাশি কোনকেইটা কেনে যাব আজিৰ দিনটোত। প্ৰথমে ক'ব বিচাৰিছো মেঘ ৰাশিৰ বিষয়ে। যদি আপোনাৰ ৰাশি মেঘ হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ দিন অৰ্থাৎ ভাল দিন। অত্যাধিক আত্মবিশ্বাসৰ ফলত অৱশ্যে কিছু ক্ষেত্ৰত আপোনাৰ ক'ৰবাত লোকচান হোৱাৰ সম্ভাৱনা থাকে, কিন্তু যিকোনো কাম আত্মবিশ্বাসে কৰিব পৰাকে আজি যথেষ্ট শুভ দিন বুলি বিবেচিত হৈছে। আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব আৰু হঠাৎ আপোনাৰ অপৰচুনিটি মিলিব, অৰ্থাৎ বন্ধুবৰ্গৰ পৰা হওক বা ওপৰ মহলৰ কোনো বিষয়া কৰ্মচাৰীৰ পৰা হওক আপোনাৰ ক্ষেত্ৰত পজিটিভ ৰিজাল্ট আহিব। গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ বুলি ক'ব পাৰি। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত আৰ্থিক স্থিতি, স্বাস্থ্য সকলোতে কিছু নহয় কিছু সমস্যা থাকিব। আজি বৰ এটা পজিটিভ নহয়। নতুন কাম আপুনি আৰম্ভ নকৰে ভাল। বহু ক্ষেত্ৰত আপোনাৰ সমস্যা আহিব, বিশেষকৈ যাত্ৰা পথ বৰ এটা পজিটিভ নহয়। যিকোনো স্থানত যাত্ৰা কৰোঁতে কিছু সাৱধান হোৱাটো দৰকাৰ। ইয়াৰ ভিতৰত আহিছো মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে হঠাৎ আপুনি স্বীকৃতি পোৱাৰ দিন পৰিব, অৰ্থাৎ আজি আপুনি স্বীকৃতি পাব, ৰাজহুৱাভাৱে আপোনাৰ সম্বোধনা থাকিব। আজি আপোনাৰ কাৰণে পজিটিভ খবৰ আহিব। যিসকলৰ ব্যৱসায়ী অৰ্থাৎ হোটেলৰ ব্যৱসায়ী বা পানীৰ ব্যৱসায়ী বা তেওঁলোকৰ কাৰণে আজিৰ দিনটো কিন্তু যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি আপোনাৰ কথা বহু মানুহে ৰ লাগি শুনিব, অৰ্থাৎ আপোনাৰ কথাত আজি গুৰুত্ব থাকিব আৰু লাভ হ'ব। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো বিশেষ দিন। ইয়াৰ ভিতৰত আহিছো কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, কিছু কথা বা কাম এৰাধা কৰি চলিব লাগিব। যাত্ৰা ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব আৰু ঘৰৰ মানুহৰ কথা শুনিবলৈ যত্ন কৰিব। পৰিয়ালৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে আজি সাংসাৰিক যি সমস্যা আছিল সেই সমস্যা আপোনাৰ দূৰ হ'ব, অৰ্থাৎ পতি পত্নীৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। আজি পজিটিভ আছে। ইয়াৰ ভিতৰত ক'ব বিচাৰিছো সিংহ ৰাশি। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় আৰু আপুনি যদি বিবাহৰ উপযুক্ত হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল খবৰ, অৰ্থাৎ আপোনাৰ কাৰণে বিবাহৰ খবৰ আহিব পাৰে। আজি আপোনাৰ কাৰণে পজিটিভ বাৰ্তা অহাৰ যোগ থাকে। যিকোনো ক্ষেত্ৰতে কৰ্মস্থানত আপোনাৰ উন্নতি, ব্যৱসায়িক গ্ৰোথ হোৱাৰ দেখা গৈছে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল খবৰ বা ভাল দিন। সমান্তৰালকে স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ পজিটিভ ইম্পেক্ট পৰিব। ইয়াৰ ভিতৰত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি, হঠাৎ আপোনাৰ নতুন খবৰে বা আপোনাৰ ভাল লগা খবৰে মন আপোনাৰ উদ্যাপন কৰিব আৰু বন্ধুবৰ্গৰ সহায় সহযোগত আপুনি যিকোনো কাম আজি সফলতাৰে সমাপন কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষ দিন আৰু কৃষকসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। যিসকলৰ বেমাৰ আজাৰ হৈ আছিলে তেওঁলোকৰ ক্ষেত্ৰত বেমাৰ আজাৰ নোহোৱা হ'ব, অৰ্থাৎ আজিৰ দিনটো ভাল হ'ব। ইয়াৰ ভিতৰত আহিছো তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি আৰু আপুনি যদি চৰকাৰী চাকৰি কৰি আছে তেনেহ'লে কৰ্মস্থানত আজি লাভ হ'ব, পদোন্নতি, স্বীকৃতি আপোনাৰ সকলো ক্ষেত্ৰত বা ওপৰ মহলৰ পৰা আপোনাৰ ক্ষেত্ৰত পজিটিভ ইম্পেক্ট পৰিব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। আজি আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব আৰু যাত্ৰা পথো আপোনাৰ শুভ হ'ব। বিভিন্ন ঠাই ফুৰা চকাৰ কথা যদি ভাবিছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ হ'ব। ইয়াৰ ভিতৰত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় আপুনি কোৱা কথাবিলাকৰ আজি গুৰুত্ব থাকিব। কোৰ্ট কাছাৰীৰ লগত জড়িত সকলৰ ক্ষেত্ৰত লাভ হ'ব। যিসকলে আৰ্মি, পুলিচ বা ডিফেন্সৰ লগত জড়িত তেওঁলোকৰ কাৰণে আজি পজিটিভ খবৰ নাথাকে। আৰ্থিক স্থিতি আপোনাৰ কাৰণে বেটাৰ,
ব্যৱসায়ত গ্ৰোথ হ'ব আৰু মাটি বাৰী প্ৰপাৰ্টিৰ ক্ষেত্ৰত আপোনাৰ আধাৰুৱা কামবিলাক সম্পূৰ্ণ হৈ উঠিব। গতিকে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহলে বৰ এটা পজিটিভ নাথাকে আজি। আজি কষ্ট হ'ব, দায়িত্ব বাঢ়িব, পতি পত্নীৰ মাজতে হওক, প্ৰেমিক প্ৰেমিকাৰ মাজতে হওক, কৰবাত নহয় কৰবাত অন্তক দ্বন্দ্ব আহিব। গতিকে তেওঁলোকে কথা কওঁতে কাম কৰোঁতে সাৱধান হ'ব আৰু সন্তানৰ পৰা বৰ এটা পজিটিভ আশা নকৰাই ভাল। আজি দিনটো আপোনাৰ ক্ষেত্ৰত কিছু কষ্ট আৰু কিছু দায়িত্ব বেছি হ'ব। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, হঠাৎ আপোনাৰ হাতত পইচা আহিব। কোন ব্যক্তিৰ পৰা পাবলগীয়া পইচা আপুনি ঘূৰাই পোৱাৰ হয়তো যোগ মুকলি হ'ব। আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, নতুন খবৰে উৎসাহ জগাব আৰু আপোনাৰ মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক হৈ উঠাৰ সম্ভাৱনা আজি প্ৰকট। আজি আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছো যিসকল কুম্ভ ৰাশি। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, আজি দিনটো আপুনি পৰিয়ালক কিছু সময় দিবলৈ যত্ন কৰক। পৰিয়ালৰ পৰা অতি আপোনাৰ লাভৱান হ'ব, পতি পত্নীৰ মাজত আন্তৰিকতা বৃদ্ধি হ'ব আৰু ককাই ভাইৰ মাজতো সমস্যাবিলাক নোহোৱা হ'ব। আজি দিনটো আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। আজি আপোনাৰ কাৰণে ভাল দিন, আৰ্থিক স্থিতি ভাল হ'ব, ব্যৱসায়িক গ্ৰোথ দেখা গৈছে আৰু দিনটোৰ পৰৱৰ্তী সময় অৰ্থাৎ 12 বজাৰ পিছৰ সময়খিনি আজি আপোনাৰ কাৰণে যথেষ্ট আনন্দদায়ক হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহলে স্বাস্থ্য বৰ এটা পজিটিভ নহয়, মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব, সৰু সৰু কথাবিলাকে আপোনাক আমনি কৰিব। পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়, দায়িত্ব বাঢ়িব। আজি সন্তানৰ পৰা আপুনি বৰ এটা পজিটিভ আশা নকৰাই ভাল।